এইটো চাওক দাদাৰ এইটো প্ৰফাইল আৰু দাদাজনৰ প্ৰফাইলটো মানে প্ৰফেশ্যনেল ডেছবৰ্ডটো অন কৰিছিলা আপুনি আগতে অন কৰিছিল দাদা প্ৰফাইলটো অন কৰিছিলোঁ। হয় তো অন কৰাৰ পিছত মানে কি হ'ল এইটো মানে আৰু মানে অফ হৈ লক হৈ গ'ল মানে লক মানে তাতে চাগে কিবা ভুলতে লক কৰিছে আপুনি হয় না আপুনি কিন্তু গম পোৱা নাই যে আপোনাৰ প্ৰফাইলটো কি হৈ আছে হয় না তো এতিয়া আপুনি গম পাইছে কিবা এটা মানে প্ৰব্লেম হোৱা বুলিতো গম পাইছে আপুনি প্ৰব্লেম বুলি গম পাইছোঁ। হয় তা এইটো কি হৈছে বহুতে নাজানে চাওক এতিয়া মই আপোনাক কৈছোঁ যদি আপুনি প্ৰফেশ্যনেল ডেছবৰ্ডটো অফ কৰে অফ কৰিলে আপোনাৰ এইটো কি হ'ব ফ্ৰেণ্ড হ'ব এইটো ফ্ৰেণ্ড যিহেতু এইটো ফ্ৰেণ্ড হৈ গৈছে মানে নৰ্মেল প্ৰফাইল হৈ গ'ল এইটো মানে ঠিক আছে কিন্তু আপুনি আগতে এবাৰ মানে খুলিছিল এবাৰ অন কৰিছিল এবাৰ প্ৰফেশ্যনেল ডেছবৰ্ডটো অন কৰিছিল অন কৰাৰ কাৰণে এই চিনটো আপোনাৰ আহি গৈছে ইয়াতে হয় না এতিয়া মানে কি হ'ল আৰু মানে অফ হৈ গ'ল কিন্তু এইটো প্ৰফাইলৰ পৰা ইনকাম নহ'ব কিন্তু চাওক ইয়াত মই বুজাই দিছোঁ যেতিয়া অফ হৈছে কিন্তু এইটো অন কৰিব লাগিব আৰু লগতে লক লগা আছে লক ইউ লক ইয়ৰ প্ৰফাইল মানে দাদাই মানে আপুনি নিজে লক কৰিছে হয় আপুনি কৰিছে বা আপোনাৰ ঘৰৰ কোনোবা ফেমিলিয়ে লক কৰিছে তাই ইয়াত কি হৈছে লক হৈ আছে এই লক থকা ফেমিলিয়ে বা এই ফ্ৰেণ্ড থকা ফেমিলিয়ে মানে কেতিয়াও ইনকাম কৰিব নোৱাৰিবা কিন্তু এতিয়া এই প্ৰফাইলৰ পৰা ইনকাম আপুনি কেনেকৈ কৰিব লাগে এই বস্তুটো আপোনাক মই ভালদৰে বুজাই দিছোঁ লক থাকিলে নহ'ব লকটো খুলিব লাগিব পাব্লিক কৰিব লাগিব তাৰপিছত আপোনাৰ কি কৰিব লাগিব প্ৰফেশ্যনেল ডেছবৰ্ডটো যিটো অফ কৰিছে দাদা সেইটো অন কৰিব লাগিব আৰু প্ৰফেশ্যনেল ডেছবৰ্ডটো অফ মানে অন কৰাৰ পাছত কেতিয়াও আপুনি অফ কৰিব নালাগে কেতিয়াও নকৰিবা এতিয়া মই এই প্ৰফাইলটো কেনেকৈ ইনকাম কৰিব পাৰিব সেই বস্তুটো আপোনাক মই ভালদৰে বুজাই দিম আজি যেনে কৰি এই প্ৰফাইলটো এতিয়া মই খুলিম ঠিক আছে আপডেট চলি আছে আচ্ছা এতিয়া মই সুধিম দাদা আপুনি ক'ত পাইছে দাদা মই নলবাৰীৰ পৰা আহিছোঁ। নলবাৰী পাইছে হয় ডিষ্ট্ৰিক্ট নলবাৰী পৰে আপোনাৰ নলবাৰী ক'ত ঘৰ নলবাৰীৰ মানে সোণাপুৰ মুক্তি সোণাপুৰ বুলি কয় হয় মুক্তি সোণাপুৰ বুলি কয় আৰু এই প্ৰব্লেমটো কেতিয়াৰ পৰা হৈছে এইটো আজি 3 দিন ধৰি আহিছে 3 দিনৰ পৰা তাৰপিছত আপুনি কি ভাবিল মানে মোৰ ইয়াত মানে আহিল যে আপুনি কি বুলি ভাবি মানে মই যিহেতু মানে ফেচবুকত কাম কৰি আছোঁ বা ইউটিউবত কাম কৰি আছোঁ মই আপোনাৰ যিবিলাক মানে প্ৰগ্ৰেম দিয়ে সেইবিলাক মই চাই থাকোঁ আৰু গম পাওঁ আপোনাক যে অপূৰ্ব নাথ নামৰ এইজন ব্যক্তি যে বিখ্যাত ব্যক্তি এই ক্ষেত্ৰত যে মানে গম পায়ে মই আপোনাৰ ওচৰলৈ আহিলোঁ আৰু আপোনালোক মানে ফোনৰ যোগাযোগটো মই কমপ্লিট কৰিছোঁ আপুনিতো মই আহে বুলি ক'লে সেইমতে মই আপোনাৰ ঘৰটো উপস্থিত হ'লোঁ ভাল লাগিল আপোনাৰ লগত কথা বতৰা পাতি এনেকুৱা কামৰ কাৰণে মোৰ বুলি নহয় হ'ল অসমৰ মানে মানুহৰ উপকাৰ হ'ব সেইটো কিন্তু মই আশা কৰিছোঁ নিশ্চয় এতিয়া মই এই দাদাৰ যিটো ফেচবুক আছে এই ফেচবুকটো মই ইয়াত যাম ঠিক আছে যোৱাৰ পিছত এতিয়া মই কেনেকৈ কি কৰিম চাওক আপোনাক সকলোকে দেখাই দিছোঁ যিসকলৰ এনেকুৱা ধৰণৰ প্ৰব্লেম যদি আপোনালোকৰ আহিছে এতিয়া মই 1 নম্বৰ কাম লক খুলিম এই লকটো ইয়াত টাচ কৰিম এই যে ওপৰত আছে না আনলক চাওক আপুনিও চাওক ঠিক আছে কেতিয়াবা যদি প্ৰব্লেম হয় এই আনলকটোত যাম আনলক ক্লিক কৰিলোঁ এই যে আনলক প্ৰফাইল 1 নম্বৰ কাম এইটো 1 নম্বৰ হ'ল নহয় এই যে অ'কে আহিল চাওক আনলক হ'ল এইটো লকটো এতিয়া খোলা খাই গ'ল এতিয়া মই কি কৰিম এই 3 লাইনত যাম এতিয়া চাওক এই টাৰ্ণ অন প্ৰফেশ্যনেল মুড এতিয়া মই ইনকাম কৰিব পাৰিম এইটো প্ৰফাইলৰ পৰা এই ইয়াত চাওক ইয়াত যাম ক্লিক কৰিম উপাৰ্জন কৰিব পাৰিম লেটছ গ' ক্লিক কৰিলোঁ চাওক এতিয়া প্ৰফেশ্যনেল ডেছবৰ্ডটো অন হ'ব ডিফল্ট ছেটিং এইটো এটা মষ্ট ইম্পৰ্টেণ্ট ছেটিং মনত ৰাখিবা বহুতে এই কাষ্টম কেতিয়াও কাষ্টম নকৰিবা ফ্ৰেণ্ড নকৰিবা যদি ইনকাম কৰিব বিচাৰিছে আপোনালোকে মনত ৰাখিব আমি এই পাব্লিক যোনে কাষ্টম কৰে তাৰ কিন্তু প্ৰফাইল ভিউজ বেছি নাযাব তাৰ প্ৰব্লেম আহিব গতিকে আপোনালোকে ফ্ৰেণ্ড নাৰাখিবা এই ওপৰটো পাব্লিক এই ওপৰটো পাব্লিক ৰাখিবা নেক্সট কৰিবা হ'ল এতিয়া আৰু কি কি অপশ্যন আছে আপোনাক মই সকলোকে দেখাই দিছোঁ চাওক এইবিলাক একো টাচ নকৰিবা বাছ কনফাৰ্ম কৰিবা মই যেনেকৈ দিছোঁ চাওক এনেকুৱা হয় ইয়ৰ ডিফল্ট অডিয়েঞ্চ ফেচবুক হেজ বিন আপডেট হৈ গ'ল না এতিয়া মই এইটো গ' টু প্ৰফাইল এতিয়া মই মেইন প্ৰফাইলত ডাইৰেক্ট যাব চাওক প্ৰফাইলটো আহিল নহয় এতিয়া আপুনি গম পাব যে হ'ল নে নাই এতিয়া মই কি ৰিফ্ৰেছ কৰিম আঙুলি এনেকৈ আঙুলি ৰিফ্ৰেছ টানি দিম চাওক এতিয়া এই যে প্ৰফাইল ডেছবৰ্ডটো অন হৈ গ'ল হ'ল না এইটোৱে মেইন বস্তু আপোনাৰ প্ৰব্লেম এইটোৱে সৰু প্ৰব্লেম এটাৰ কাৰণে ইমান কষ্ট হৈ আছোঁ 3 দিন 4 দিন ধৰি এইটো কষ্ট হৈছে আপোনাৰ তাত লগলে মিনিটত হ'ল কিমান মিনিট লাগিল এইটো ভিডিঅ' মই ৰেকৰ্ডিং কৰোঁতে কিমান মিনিটো নালাগিল আপোনাৰ মানে মানিছোঁ আৰু আপোনাক এই ক্ষেত্ৰত যিটো ক্ষেত্ৰত আমাৰ কাৰণে ইমান এটা প্ৰব্লেম যিহেতু কাৰণে আপোনাৰ ওচৰত যে ইমান ইজি হৈ আছে এই ক্ষেত্ৰত কিন্তু মই আপোনাক মানিছোঁ নালাগিল যিটো কাৰণে আজি ইমান দূৰৰ পৰা নলবাৰীৰ পৰা এই আপোনাৰ শালমাৰী বৈতামাৰী পাৰ হৈ আপোনাৰ যে এই জেগাখিনি পালোঁ বাপৰে বাপ কল্পনা কৰিব নোৱাৰি ইমান দূৰ জেগা ছাকচেছ হৈছে ছাকচেছ মই পইচা পাওঁ কি নাপাওঁ বেলেগ কথা আহি মই ছাকচেছ হ'ল মোৰ মানে এটা বিৰাট খোকোজা লাগিছিলে খোকোজাটো যে ক্লিয়াৰ হ'ল আপোনাৰ ওচৰত আহি সেইটো কাৰণে মোৰ দৰে আৰু বহুত আহক আপোনাৰ তাতে আহি অন্ততঃ এটা উপকাৰ হওক সকলোৰে উপকাৰ হওক কষ্ট কৰি আছে কাম কৰি আছে মানে আপোনাৰ ওচৰত আহি A to Z যাতে আপোনাৰ কাম হয় সমাধান হয় আপোনাৰ দ্বাৰা আপুনি ভাবিছিল নেকি যে অপূৰ্ব তাতে গ'লে হ'ব না নাই কি বোলে এনে নৰ্মেলি লাগে আপোনাৰ থিংকিংটো কি আছিল সেইটো কোৱা থিংকিংটো এটাই হ'ল যেতিয়া মই মানে মোবাইলত মই
মোৰ ফাৰ্মাচী ব্যৱসায় আছেতো, মই ফাৰ্মাচীত থাকি বহি হয়। আপোনাৰ মানে এইবিলাক মই ফেচবুকত চাই থাকোঁ। হয় চাই থাকি মই দেখিছোঁ বহুত ফেচবুকত দেখিছোঁ, হয় কিন্তু আপোনাৰ মানে যিবিলাক মানে কেলকুলেশ্যন, আপোনাৰ যিবিলাক চিন্তাধাৰা এই ফেচবুকত আপোনাক একচুৱেলি ক'ব পাৰি আপুনি ফেচবুকৰ মাষ্টাৰ বুলি ক'ব পাৰি আপোনাক। আৰু আপুনি মাষ্টাৰো, বুজিছেনে? আপুনি মাষ্টাৰ একেতো সকলোৱে হওক। মই অসমবাসী মানে যিবিলাক ফেচবুকত কাম কৰিছে সকলক মই ভাই বন্ধুক মানে অনুৰোধ কৰিছোঁ যে মানে অপূৰ্ব ঘৰত আহক। আপোনালোকে যিদৰে মানে দেখিছে মোবাইল মানে ফেচবুকত, ঠিক তেনেধৰণে আপোনালোকে বাস্তৱত দেখা পাব তেওঁক। এইকাৰণে আৰু ময়ো বাস্তৱত যেনেকুৱা তাৰ কল্পনা আছিল যে অপূৰ্ণাত মানুহটো কেনে, তেওঁ বা কেনে কৰে, কি কথা কি বতৰা, এনেকুৱা মই বহুত কিবা ভাবিছিলোঁ। কিন্তু আহি মই বহুত ভাল লাগিছে আপোনাৰ তাত আহি। মই পইচা পোৱা নাপাওঁটো বেলেগ কথা, কিন্তু কথা বুজিছেনে অপূৰ্ণনাথ? আপোনাৰ কাৰণে যাতে অসমখনত ফেচবুক আৰু ইউটিউবাৰসকলৰ যাতে কিবা প্ৰব্লেম থাকিলে আপোনাৰ তাত আহি যাতে তেওঁলোকৰ মানে কষ্টৰখিনি যাতে মানে সাফল্য লাভ কৰিব পাৰে, মানে তাৰ ক্ষেত্ৰতহে মই আপোনাক কথাখিনি ক'লোঁ। ভাল লাগিল আপোনাৰ লগত কথা বতৰা পাতি। আৰু এনেকুৱা মানুহ আমাৰ অসমত লাগে। আমি কামনা কৰিছোঁ ভগৱানৰ ওচৰত যে এনেকুৱা এজন, এনেকুৱা দুই চাৰিজন আৰু অলপ আপোনাৰ দৰে ব্যক্তি অলপ আপুনি আশীৰ্বাদ পাইছে বহুত মানুহৰ। আৰু যিটো সমস্যাৰ কাৰণে তেওঁলোকে ভোগ কৰি আছিল, এনেকুৱা সমস্যা ভোগ কৰিছে কিছুমান আমাৰ ওচৰত ফেচবুকৰ কিছুমান ইউটিউবাৰ, গতিকে তেওঁবিলাকৰ সমস্যা আমাৰ দৰে যদি সমাধান হয়, আৰু আহক সকলোৱে আহক। মই অসমবাসীক কৈছোঁ, মানে অসমবাসী যিমান আছে ফেচবুকৰ হওক ইউটিউবৰ হওক, মানে আহি আপোনাৰ তাত সমাধান এটা লৈ যাওক আৰু তেওঁলোকে কাম কৰি থাকক। তেওঁলোকে অন্ততঃ এটা ভাল প্লেটফৰ্ম এটা লওক আপোনাৰ জৰিয়তে, যদি কিবা বুজি নাপায়, বুজিছেনে? ভাল লাগিল লগ পাই দাদাক। আৰু খালি মনত ৰাখিব আপোনালোকে, যিকোনো ফেচবুক যদি প্ৰব্লেম হয়, মই যিখিনি পাৰোঁ মানে মই যিখিনি শিকিছিলোঁ, আজি মই 8 মাহ আগৰ পৰা মই যেতিয়া ফেচবুক ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া মই কি কৰিছিলোঁ যে মই যিখিনি শিকিম আপোনাক সকলোকে শিকাম। মোৰ প্ৰফাইল যিমান ডাঙৰ নহওক, আজি মোৰ 205K হৈ গ'ল এটা, আৰু এটা হৈছে আপোনাৰ 129K। যদি মোৰ 1 মিলিয়ন নহয়, মই এই যেনেকুৱা এনেকুৱাই থাকিম। মই কোনো চেঞ্জ নহয় ইয়াতে। মই যেনেকৈ শিকাই যাম, যেনেকৈ কৰিছোঁ, এনেকৈ আপোনাক যিমান দিনলৈকে মোৰ ফেচবুক থাকিব আৰু মই থাকিম, সিমান দিনলৈকে আপোনালোকক সকলোকে মই এনেকৈ কৰি শিকাই যাম। যেনেকৈ দাদা আহিছে, যদি আপোনালোক কোনোবা আহিব বিচাৰে নিশ্চয় আহিবা। আৰু মোৰ ঘৰৰ এড্ৰেছ হৈছে ডিষ্ট্ৰিক্টটো ধুবুৰী পৰে, বহলপুৰ নাটপাৰা, একদম হাইৰোডৰ ওচৰতে ঘৰ। যদি আপোনালোকে গুগল মেপত যদি চাৰ্চ কৰে অপূৰ্বনাথ ফেচবুক অফিচ, মোৰ ঘৰৰ লোকেশ্যন আপোনালোকে পাই যাব। দাদা লগ পাই বহুত ভাল লাগিল দাদা। আৰু ভালদৰে কাম কৰক, কিবা অসুবিধা আছোঁ টেনশ্যন ল'ব নালাগে। মই আহিম, সদায় আহিম, যেতিয়া লাগে তেতিয়া আপোনাৰ ওচৰত আহিম। আৰু মোৰ দৰে যেতিয়া মানুহ আহে, মই অনুৰোধ কৰিছোঁ তেখেতসকলক অসুবিধাত পৰিব নালাগে। যিহেতু কেতিয়াও অসুবিধা নহ'ব, কেতিয়াও নহ'ব। নহয়, এইটো বিশ্বাস কৰক যে অপূৰ্বৰ পৰা কিবা এটা আপোনালোকে ফল পাব। আৰু এইটোৰ কাৰণে মই ইমান দূৰৰ পৰা মানে অপূৰ্ব তাত আহিলোঁ। আৰু অপূৰ্ব সঁচাকৈ মানুহজন, আগত ক'ব নালাগে ভাল কথাখিনি, কিন্তু অপূৰ্ব মানুহজন আমি যিদৰে দেখিছোঁ সেইদৰে বাস্তৱ পাইছোঁ, এইটোৱে খুব ভাল লাগিল। এইটো এটা মানে যে অপূৰ্বৰ কাৰণে এটা অসমবাসীৰ এটা আশীৰ্বাদ, আৰু এই আশীৰ্বাদটো আমিও আশীৰ্বাদ কৰিছোঁ। অপূৰ্ব এনেদৰে কাম কৰি যাওক, আমাকো আমাৰ দৰে ব্যক্তিসকলক তেখেতে সহায় কৰি যাওক। মানে এইখিনিয়ে মোৰ মানে তেওঁৰ ওচৰত ক'ব লগা। থেংক ইউ দাদা, থেংক ইউ।